হেল্ল' মই লক্ষ্মী মোৰ চেনেল মাইৰাছ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টোত ইমান মৰম দিয়াৰ বাবে আপোনালোকক ধন্যবাদ দেই। আৰু আজিৰ ভিডিঅ'টো অনাৰো এটা কাৰণ আছে, যিহেতু বহুত ছাবস্ক্ৰাইবাৰ মানে মোক আমাৰ লাভ ষ্টৰিটো শ্বেয়াৰ কৰিবলৈ কৈ আছিলে। তথাপি মই ভাবোঁ যে লাভ ষ্টৰিটো শ্বেয়াৰ কৰাতকৈ মই নিজৰ লাইফৰ জাৰ্নিটোৰ কথা যদি শ্বেয়াৰ কৰোঁ তেন্তে বহুতৰ মানে হেল্প হোৱা নিচিনাও হ'ব ন। সেইটো কাৰণে ভাবিলোঁ মই সেইটোকে আজি শ্বেয়াৰ কৰোঁ আপোনালোকৰ ওচৰত। আমি যদি নিজৰ জাৰ্নিৰ কথা এতিয়া কওঁ, ইয়াততো অকল আমাৰ নিজৰ জাৰ্নি নাথাকে, আমাৰ পেৰেণ্টছৰ জাৰ্নিও লগত থাকে ন। আৰু মোৰ ক্ষেত্ৰত কিন্তু অলপমান বেলেগ হ'ব পাৰে, মানে মোৰ ক্ষেত্ৰত নহয়, যাৰ যাৰ মোৰ নিচিনা চিটুৱেশ্যন চাগে লাইফত হৈছে তাৰ কাৰণে অকণমান বেলেগ হ'ব। যিহেতু আমাৰ দেউতা সৰুতে ঢুকাইছিলে, সেইকাৰণে মায়ে মোক আৰু ভণ্টিক, আৰু মা যিহেতু পঢ়া শুনাও নাছিলে ন, সেইটো কাৰণে ফাইনেন্সিয়েলি কিবা চাকৰি এটা কৰিব বুলিও দেউতাৰ ভাগৰ তেনেকুৱা একো মানে স্ক'প নাছিলে। সেইটো কাৰণে কোনো ৰিলেটিভ কাৰো হেল্প নোলোৱাকৈ, মানে নোলোৱাটো বাদ দিয়ক, হেল্প মানে কোনো এনেকৈ কৰাই নাছিলে। তেনেকৈ আমাৰ দুজনীক ইমানখিনি ডাঙৰ দীঘল কৰি এখন ভাল স্কুলত, আৰ্মি স্কুল আমাৰ যোৰহাটত, তাত পঢ়া শুনাই আমাক ইমানখিনি ডাঙৰ কৰিলে। এতিয়া তাকে যদি কওঁ, তাৰপাছত মই ফাইনেন্সিয়েলি বা যিমান মেণ্টেলি, তাৰপাছত মোৰ মানুহজনে মোক হেল্প কৰিছে। মায়ে যিমানখিনি কৰাৰ পিছত যেতিয়া মই আপোনাৰ বৰ্ডৰ এক্সাম দিছিলোঁ, তেতিয়া মই মানুহজনক প্ৰথমবাৰ লগ পাইছিলোঁ। বৰ্ডৰ এক্সাম দিয়া প্ৰথমবাৰ লগ পোৱাৰ পাছতে মই এডমিশ্যন ল'লোঁ আপোনাৰ ক্ৰিচেণ্ট একাডেমীত পঢ়িছিলোঁ। তাৰ পাছত মই BA কমপ্লিট কৰিছিলোঁ JB কলেজৰ পৰা। সেই BA কমপ্লিট কৰা জাৰ্নিটোৰ পৰাই মোৰ হাজবেণ্ডৰ ছাপোৰ্ট সদায় মোৰ লগত আছিলে। তেতিয়াতো মই তেওঁৰ লগত বিয়াও হোৱা নাছিলোঁ। মোৰ যিমানখিনি আপোনাৰ পঢ়া খৰচৰ পৰা লৈ এডমিশ্যন যিমানখিনি লাগে তেওঁ মানে চব সম্পূৰ্ণ কৰি গৈছিল। তেওঁ অকল মোক এটা কথাই কৈছিল যে তুমি অকল পঢ়ি যোৱা, নিজৰ লাইফত তুমি কি বনিব বিচাৰা, তুমি নিজৰ সপোন তুমি দেখা, মই সেইটো তোমাক পূৰা কৰি দিম। মানে এজন মানুহ নিজৰ লাইফত মই ভাবোঁ যে সকলো থাকিব লাগে। যিহেতু এগৰাকী মাকে দুজনী ছোৱালী ইমান কষ্ট কৰি ডাঙৰ কৰিছে, সেয়া কাৰো ছাপোৰ্ট নোলোৱাকৈ ডাঙৰ কৰিছে। তাৰ পাছত সেই সময়ত যদি কোনো আপোনাক নিজৰ আপোন মানুহে যদি সহায় নকৰিলে, তেতিয়াহ'লে মই ভাবোঁ এনেকুৱা আপোন মানুহ আপোনাৰ লাইফত নথয়। এডমিশ্যন লগাইছিলোঁ আমাৰ ল' কলেজত, যোৰহাটত ল' কলেজত এডমিশ্যনৰ পৰা লৈ আপোনাৰ যিমানখিনি কিতাপ, যিখিনি লাগে, তেওঁ মোক অকল কৈছিলে যে তোমাৰ লাইফত তুমি যি তোমাৰ এইম আছে তুমি সেইটো জাষ্ট ফুলফিল কৰিবলৈ চেষ্টা কৰা। তুমি নিজৰ যিমান মানে লাইফত তুমি যিখিনি কৰিব বিচাৰা তুমি সেইটো কৰা। 20th ফাৰ্ষ্ট টাইম আপোনাৰ যেতিয়া পাছ কৰিছোঁ 2019ত, তেতিয়া মই 2020ত আপোনাৰ যোৰহাট বাৰত জইন কৰিছিলোঁ। বাৰত জইন কৰাৰ পিছত মই 2 বছৰ কণ্টিনিউছলি গৈও আছিলোঁ, কিন্তু প্ৰফেশ্যনটো বহুত বেছি ভাল হয়। কিন্তু পাৰ্চনেলি মোৰ মানে নিজৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে বা মোৰ নিজৰ ভাল নালাগিলে কিছুমান ক্ষেত্ৰত, সেইটো কাৰণে মই তেতিয়া মানুহজনক ক'লোঁ যে মোৰ মানে প্ৰফেশ্যনটো ভাল, যদি মোৰ পাৰ্চনেলি মানে মনটো তাত বহা নাই, মই মানে ভাবিছিলোঁ যদি এইম ইন লাইফ সেইটো হয় মোৰ মানে ভাল লগা। তেতিয়া তেওঁ মোক ক'লে যে তুমি এটা কাম কৰা, যদি এইটো প্ৰফেশ্যনত আহিলাই তুমি জুডিচিয়াৰীৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। সেইটো ফাৰ্ষ্ট টাইম মানে মই জুডিচিয়াৰীৰ কাৰণে তেতিয়া প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছিলোঁ। যদিও মানে মই এছএমিছটো মই আপোনালোকক মোৰ এটা মেজৰ ড্ৰবেক আছিলে, তাৰ কাৰণে মানে মই সদায় পিছ পৰি থাকোঁ। কিন্তু পাছত মই ভাবিলোঁ যে এইটো লাইনত যদি আহিলোঁ, যদি ইমানখিনি পঢ়িলোঁ, ল' পঢ়িলোঁ, EIB ক্লিয়াৰ কৰিলোঁ, ইমান ভালকৈ ৰিজাল্টো কৰিছিলোঁ, তেন্তে মই প্ৰিপেৰেশ্যন ট্ৰাই এটা কৰি চালেনো কি বেয়া হয়। আৰু সেই সময়ত মই মানে ভাবিলোঁ যে নাই, মই এবাৰ হ'লেও মানে জাষ্ট ট্ৰাইটো কৰি চাওঁ। সেই তেনেকৈ মই এইটো জাৰ্নিলৈ আহিলোঁ। 2024 পৰা মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। আৰু অসমীয়া মই তেনেকৈ শিকিছিলোঁ আপোনাৰ নিউজ পেপাৰৰ পৰা হওক, যেনেকৈ হওক ৰাইটিং প্ৰেক্টিচ মই আপোনালোকে এতিয়া দেখাম কেনেকৈ কি কৰিছিলোঁ। তেনেকৈ মই এছএমিছখিনি কৰিছিলোঁ। তাৰপিছত GK আছিলে আপোনাৰ, আৰু ৰিজনিং পাৰ্টটো মোৰ একেবাৰে বেয়া আছিলে, সেই ৰিজনিংখিনিও। আৰু সেইটো কাৰণে এইখিনি কৰোঁতে আপুনি সদায় মানে এই এক্সামটোৰ কাৰণে আপোনাৰ মেণ্টেলি পূৰা ষ্ট্ৰং হ'ব লাগিব। সেইটো কাৰণে তাৰ আপোনাৰ সকলো মানে ছাপোৰ্টো লাগিব। ছাপোৰ্ট মানে আপোনাৰ নিজৰ মানুহখিনি যাৰ লগত আপুনি থাকে। সেইটো কাৰণে মোৰ বেছি ফ্ৰেণ্ড চাৰ্কল নাই, না কোনোবা ৰিলেটিভ আছে, অকল মই নিজৰ ফেমিলিটোৰ লগত থাকোঁ। যি আছিলে এটা হ'ল মোৰ অসমীয়া ছাবজেক্টটো নাছিলে আমাৰ স্কুল ডেইজত। আমাৰ স্কুলিং য'ত মই কৰিছিলোঁ তাত আমাৰ এছএমিছ ছাবজেক্টটো নাছিলে। সেইকাৰণে মানে মোৰ এছএমিছ মানে, আৰু ইয়াত এছএমিছ কৰ্চত আপুনি ইয়াত মানে পাছিং মাৰ্কছ আনিবই লাগিব। সেইটো কাৰণে চবতকৈ বেছি প্ৰব্লেম মই সেইকাৰণে মই মানে সদায় পিছ কৰি থাকোঁ যে অসমীয়াটো মই কেনেকৈ কৰিম।
ক'বলৈ জানো যদি মানে লিখাটো মোৰ কাৰণে বহুত বেছি এটা ডাঙৰ চেলেঞ্জ আছিলে। মই মানে কেতিয়াও ভাবিবই পৰা নাই যে এই 2 বছৰ মই পৰীক্ষা দি মই অসমীয়া লিখিম কেনেকৈ। এইটোতো ইমান ইজি নহয় ন, সেইটো অসমীয়া লিখাটো টান ছাবজেক্টে হয়। আৰু ছেকেণ্ডো মেথছত অকণমান ইমান ভাল নাছিলোঁ, মেথছটো মোৰ অলপ উইক আছিলে। আৰু জিকেখিনি বহুত পঢ়িব লাগিব, সেইটো কাৰণে মই ইমান মন মেলা নাছিলোঁ এক্সামটোৰ কাৰণে। তথাপিও মোক যদি কৈছে, তেতিয়া মোক তেওঁ সদায় কৈ থাকে যে তুমি পঢ়াচোন, পঢ়া, পাৰিবা, তুমি চেষ্টা কৰা, পাৰিলে পাৰিবা, নোৱাৰিলে নাই, অকল তুমি চেষ্টাটো কৰা। মই ভাবিলোঁ যে ইমান কৈছে যে চেষ্টাটো কৰি চাওঁ। সেইকাৰণে মই প্ৰথম আপোনাৰ অসমীয়া নিউজ পেপাৰৰ পৰা আৰু আপোনাৰ অসমীয়া 1, 2, 3, 4 যিমানখিনি ক্লাছৰ সৰু গ্ৰেডৰ আপোনাৰ যিমান কিতাপ আছে সকলোখিনি আনি প্ৰথম ঘৰত লিখিবলৈ চেষ্টা কৰিলোঁ। মই ৰ'ব আপোনালোকক দেখাম, মোৰ পঢ়া যদি দেখাওঁ চবতকৈ বেছি আপোনালোকে অসমীয়া পাব। মানে যিমান যিখিনি এইবোৰ চব মোৰ প্ৰেক্টিছ কৰা, অকল অসমীয়া যিমান আছে মই অকল অসমীয়াহে লিখিছোঁ, বহুত আছে। এইখিনি চব মোৰ অসমীয়া প্ৰেক্টিছৰ এইখিনি গোটেইখিনি যিমান আপুনি বহি দেখিছে এইখিনি চব এছমিছ। তাৰমানে মই যিহেতু নতুন ন এই ছাবজেক্টটোত, সেইকাৰণে মানে অলপতো প্ৰব্লেম, সেইকাৰণে সেইটো মই পূৰা প্ৰেক্টিছ কৰিছোঁ। তথাপি এতিয়া বহুতখিনি আছে যদিও মই চেষ্টা কৰিয়ে আছোঁ। এয়া এছে লিখিবলৈ আহিব, সেইটো কাৰণে মানে মোৰ হয়তো তাত আছিলে। তাৰপাছত মই 2000 আৰু এটা কথা ইয়াৰ মাজতে ক'ব বিচাৰিছোঁ যে এই এক্সামটো দিয়াৰ পৰা মানে যিমান ছাপোৰ্ট মানে মানুহ বুলি নকওঁ, যিখিনি মানুহে এইটো ফিল্ডত আছে আৰু মোক ছাপোৰ্ট কৰিব পাৰিলেহেঁতেন, মানে সিহঁতৰ নলেজ আছে যদিও ইয়াত কাৰো ছাপোৰ্ট মই জিৰ', কাৰো ছাপোৰ্ট পোৱা নাছিলোঁ এক্সেপ্ট মাই হাজবেণ্ড। কোনো মোক ছাপোৰ্ট কৰা নাই, কোনো কোৱাও নাই যে ইয়াত তুমি কিখিনি বুক পঢ়িব লাগে, কি পঢ়িব নালাগে, কেনেকৈ তোমাৰ ষ্টাডিটো মানে ষ্টাৰ্ট কৰিবা, ইয়াত মোক কাৰো ছাপোৰ্ট পোৱা নাই। মোৰ বহুত, মই এইটো নকওঁ যে মোৰ কোনো চিনাকি নাই, বহুত মোৰ নিজৰ আছে, ৰিলেটিভো আছে যোনে এইটো ফিল্ডত মানে ভালকৈ জানে যে ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰিব লাগে, কি পঢ়িব লাগে, কেনেকৈ কি কৰিব লাগে, সেইটো জানিও এতিয়া যদি নলেজো আছে, আপোনাক কিবা এটা শিকাবও পাৰে, কিন্তু আপোনাক নিশিকায়। কি সেইবোৰ মানুহ নিজৰটো আপোনাৰ বহুত চেলফিছ হয়, নিবিচাৰে যে আপুনি আগবাঢ়ক, সেইটো কাৰণে মানে আপোনাৰ অকণমান নিজৰ নলেজটো শ্বেয়াৰ কৰিবলৈ বেয়া পায়। সেইকাৰণে মই এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব ৰাখোঁ, আৰু এনেকুৱা মানুহ মোক লাইফত নালাগেও। তাৰ কাৰণে এতিয়া মেইন টপিকটোলৈ আহোঁ। মোৰতো প্ৰব্লেম হ'লেই কেনেকৈ কি ষ্টাৰ্ট কৰিব লাগে, কিন্তু মই ভাবোঁ যে যদি মই কাৰোবাকো যদি আপোনালোকৰ মাজত কোনোবা এজনকো হেল্প কৰিব পাৰোঁ মোৰ বহুত বেছি ভাল লাগিব। সেইটো কাৰণে বেছি একো নহয়, কোনখিনি কিতাপ, কোনখিনি কিতাপ পঢ়িলে আমি মানে এক্সামটোত এটলিষ্ট প্ৰিলিমছটো ক্লিয়াৰ কৰি মেইনছত যাব পাৰিম, সেইখিনিলৈকেতো মই আপোনাক হেল্প কৰিব পাৰিম বুলি ভাবোঁ। মই সেইটো নকওঁ যে বহুত জানো, মই যিমানখিনি জানো সিমানখিনি ক'ম। আচলতে পাছ কৰা বা ফেইল কৰা সেইটোতো পিছৰ কথা, আমাৰ মেইন আমি চেষ্টাটোতো কৰি চাব লাগে। আমি যদি চেষ্টাই নকৰোঁ আমি কেনেকৈ গম পাম আমি পাৰিম নে নোৱাৰিম। সেইকাৰণে জাষ্ট মই আপোনালোকক হেল্প হওক বুলি অকল ক'ব বিচাৰোঁ যে আমি কি কিতাপ পঢ়িলে বা কিখিনি আমাৰ অসমীয়াত কেনেকুৱা, যিমান মই জানো সিমানখিনি। এতিয়া অসমীয়াৰ কাৰণে মই লৈছোঁ আপোনাৰ এইখন কিতাপ, এইটো ৰচনা বিচিত্ৰা বুলি কয়। এইখন কিতাপ আপোনাৰ ধৰ্মসিং ডেকা তেওঁৰ হয়। এইখন কিতাপত মানে যিমান আপোনাৰ AJSৰ যিমানখিনি আপোনাৰ প্ৰিলিমছত বা মেইনছত আহে আপোনাৰ এইখন বুকত আপোনালোকে পাই যাব এইখন। তাৰপাছত এখন মই MCQ কাৰণে এইখন কিতাপ মই জুডিচিয়েল ছাৰ্ভিচৰ বিনয় কুমাৰ গুপ্তা এইখন বুকো বহুত বেছি ভাল। তাৰপাছত আছাম ইয়াৰ বুক আপোনাৰ 2000, ইয়াত আপোনাৰ সকলো হিষ্ট্ৰী, জগ্ৰাফী যিমান আমাক দৰকাৰী বস্তু আছে এইখন বুকত আপোনালোকে পাই যাব। তাৰপাছত প্ৰিলিমছৰ কাৰণে আজিলৈকে যিমানখিনি মানে পেপাৰত আপোনাৰ কুৱেশ্যন আহিছিলে MCQ, ইয়াত আপুনি সকলো যিমানখিনি য'ত এক্সাম হৈছে চবৰে MCQ কুৱেশ্যন আপোনাৰ এইখন বুকত আছে। এইখন বুক যদি প্ৰেক্টিছ কৰে আপোনালোকে গম পোৱা মানে কেনেকুৱা কুৱেশ্যনছ আমাৰ এক্সামত মানে পেটাৰ্ণটো কেনেকুৱা। এতিয়া কিন্তু অলপ পেটাৰ্ণটো চেঞ্জ হ'ল, তথাপি বহুত হেল্প হয় এইখনৰ পৰা। তাৰপাছত GK কাৰণে এখন আছে, এইখন লুচেণ্টৰ। সেইখিনিতো ছাফিচিয়েণ্ট কিন্তু নহয়, এইখিনি জাষ্ট এইখিনিতো আপুনি কৰিবই লাগিলে। তাৰ ওপৰত আপুনি essay ৰাইটিং হওক, মেইনছৰ কাৰণে যোনটো essayটো মোৰো ইমান হোৱা নাই, ময়ো ইমান এতিয়া essay প্ৰেক্টিছ কৰা নাই, আমি ইংলিছৰ কাৰণে কৈ আছোঁ। আৰু ইংলিছৰ এখন বুক আছে, ৰ'ব ইংলিছৰ বুকখন ক'ত পাওঁ, ইংলিছৰ
ইংলিছৰ এই বুকখন আপোনাক বহুত হেল্প কৰিব। আপোনাৰ ইয়াত চিননিমছ, এণ্টনিমছ, আপোনাৰ ইডিয়ামছ যিখিনি আছে আপুনি এইখন বুকত পাই যাব। এইখন বুক বহুত বেছি ভাল হয় এইখন বুক। তাৰপিছত আপোনাৰ আৰু ৰিজনিঙৰ কাৰণে এখন বুক আছিলে, সেই বুকখন যে মই ক'ত পঢ়ি মেলি থ'ব বিচাৰি পোৱা নাই। এৰিথমেটিকৰ কাৰণে আৰু এখন আছে, এইখন আপোনালোকে চাব পাৰে। তাকে মই জাষ্ট আপোনালোকৰ আজি কিতাপখিনি দেখালোঁ যে কেনেকৈ কি পঢ়িলে মানে আপোনালোকে এটলিষ্ট প্ৰিলিমছটো মই ভাবোঁ যে আপোনালোকৰ ভালকৈ ক্লিয়াৰ হৈ যাব। মেইনছটোৰ কাৰণে আপুনিতো ৰাইটিং প্ৰেক্টিচ কৰিবই লাগিব। এতিয়া বৰ্তমান ময়ো ইমানখিনি ৰাইটিং প্ৰেক্টিচ কৰা নাই, মই এতিয়া পঢ়িয়ে আছোঁ, প্ৰিলিমছৰ মানে পঢ়িয়ে আছোঁ আৰু ইমানখিনি মোৰ ৰাইটিং প্ৰেক্টিচ হোৱা নাই। সেইকাৰণে মানুহে লাইফত যদি কাৰোবাক হেল্প 1% কৰিব পাৰে, যদি আমাৰ নলেজ আছে, মই ভাবোঁ যে আমি মানুহক সেইটো দিশত আমি হেল্প কৰিব যদি পাৰোঁ, আমি অলপ হ'লেও হেল্প মানুহক কৰিব লাগে। মানুহক হেল্প কৰিলে আমি সৰু হৈ নাযাওঁ। সেইটো কাৰণে আমি যদি পাৰোঁ আমি সদায় যিমানখিনি আমাৰ নিজৰ নলেজ আছে আমি নলেজটো শ্বেয়াৰ কৰিলে আমাৰ একো বেয়া নহয়। সেইটো কাৰণে মানুহ সদায় ছেল্ফলেছ হ'ব লাগে। কিন্তু মোৰ লাইফত এনেকুৱা মই বহুত ছেল্ফিছ মানুহ পাইছোঁ যি বকি আছোঁ। মই মানে আজি আপোনালোকক এইটো কৈছে জনালোঁ যে যিখিনি বুক পঢ়িলে মানে আপোনালোকৰ অলপ হেল্প হ'ব। তাকে এইখিনি বুক যদি আপোনালোকে লয়, মই ভাবিছোঁ যে অলপ হ'লেও আপোনালোকে গম পাব যে আপুনি কেনেকৈ এই মানে এই জাৰ্ণিটো আপুনি কণ্টিনিউ কৰিব পাৰিব। আৰু এটা মাজত কথা এটা ক'ম যে মই এইটো ইয়াৰ যিহেতু এক্সাম দিছিলোঁ আৰু মোৰ প্ৰিলিমছত মই আপোনাৰ 69 পাইছিলোঁ, কিন্তু এতিয়া আপুনি ইমান পালেও নহ'ব। আগতে 60 পাছিং মাৰ্কছ আছিলে, এতিয়া আপোনাৰ মানে কাট অফটো বহুত বেছি মানে হাই হৈ গৈ আছে। সেইটো কাৰণে এতিয়া আপোনাৰ মানে প্ৰিপেৰেশ্যন লেভেলটো অলপ বেছি মানে ভাল হ'ব লাগিব। আৰু এক্সামৰ যোনটো আমাৰ কুৱেশ্যন পেপাৰ পেটাৰ্ণ আছে সেইটো এতিয়া আপোনাৰ বহুত আগতকৈ চেঞ্জ হৈছে। আগৰ পেপাৰ যদি আমি মিলাই চাওঁ, এইবাৰ যোনখন পেপাৰ আহিছিলে আপোনাৰ কমপ্লিটলি মানে ক'ব গ'লে বহুত বেছি বেলেগ আহিছিলে। সেইটো কাৰণে মানে কৈছোঁ, মই যেনেকৈ ভাবি গৈছিলোঁ মোৰ লগতো মানে তেনেকুৱা নহ'লে। মই পেপাৰটো ইমানেই বেছি মানে বেলেগ পালোঁ। এখন পেপাৰৰ পৰা আপোনাৰ যিমান কুৱেশ্যনছ আহিব লাগে তেনেকৈ মই কনষ্টিটিউশ্যনৰ পৰা যেনেকৈ মানে ইমানখিনি কুৱেশ্যনছ দিয়াও নাছিলে, বহুত বেলেগ পেটাৰ্ণ কাটিছিলে। সেই তথাপিও মানে যেনে তেনে মই 69 আনিলোঁ। কিন্তু এতিয়া নেক্সট ইয়াৰ কেনেকুৱা কি হয় সেইটোতো ক'ব নোৱাৰি। এক্সামটোতো আমি জাষ্ট পঢ়ি যাবহে পাৰোঁ। পেপাৰ কেনেকুৱা হ'ব সেইটোতো চব লাকৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু সেইকাৰণে আমি কষ্ট কৰি যাব লাগে। মই কিন্তু এতিয়া বৰ্তমান এইকেইদিনটো একদম পঢ়া শুনা হোৱা নাই, না মই লিখিছোঁ কিবা ৰাইটিং প্ৰেক্টিচ কৰিছোঁ। কিন্তু জানুৱাৰীৰ পৰা বা ডিচেম্বৰ লাষ্টৰ পৰা ভালকৈ এতিয়া প্ৰিপেৰেশ্যন কৰিব লাগিব, পঢ়িব লাগিব এক্সামটোৰ কাৰণে। যি হয় যি নহয় সেইটোতো দেখা যাব। মোৰ জিকে একদম বেয়া, জিকে মোৰ পঢ়িবলৈ মনো নাযায়। তথাপিও মই এতিয়া জিকে অলপ চেষ্টা কৰিছোঁ পঢ়িবলৈ। আৰু এটা মোৰ পাৰ্টটো ৰিজনিং মোৰ একেবাৰে ভাল নালাগে। কিন্তু ল' পেপাৰ যদি কওঁ, ল' পেপাৰ মোৰ প্ৰব্লেম নাই। ল' পেপাৰখিনি মই সকলো পেপাৰখিনি পঢ়িও ভাল লাগে, আৰু পঢ়ি ভাল লাগে যদি লিখিবলৈও ভাবোঁ যে ইমান প্ৰব্লেম নহয়, সেইখিনি মোৰ ঠিকে আছে। কিন্তু ৰিজনিং, জিকে, অসমীয়া এই এছমিজ মানে এই ছাবজেক্টকেইটা, ইংলিছৰ আপোনাৰ এছে কেনেকুৱা আহিব সেইখিনিত মানে বহুত বেছি মোৰ টেনশ্যন হৈ আছে। সেইখিনিয়ে আৰু তাৰ মাজতে চাওঁ কেনেকুৱা হয় কি নহয়, আপোনালোকেতো গম পাবই, এক্সাম আপোনালোকক জনাই থাকিম। তেন্তে ভাবিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি আপোনালোকে আৰু মোৰ পৰা কিবা বেলেগ জানিব বিচাৰিছে তেন্তে আপোনালোকে ইয়াৰ তলতে কমেণ্ট। আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ মাজতে, আপোনালোকে যেতিয়া এটা এক্সামৰ প্ৰিপেৰেশ্যন কৰি থাকে বা কৰিম বুলি ভাবে, তাত আপোনাৰ সকলোৰে ছাপোৰ্ট লাগিব, নিজৰ ফেমিলিৰো ফুল ছাপোৰ্ট লাগিব। সেইটো ক্ষেত্ৰত মই নিজকে লাকি বুলি ভাবোঁ, যিহেতু মোৰ ইনলছ বহুত বেছি ছাপোৰ্টিভ হয়। তেওঁলোকে সদায় কয় যে তোমাৰ যেনেকৈ মন যায়, যি মন যায় তুমি পঢ়া, যেনেকৈ মন যায় তুমি পঢ়ি থাকা, আৰু তেনেকৈ মোক পঢ়িবলৈ টাইমো দিয়ে। সেইটো কাৰণে মই নিজকে বহুত বেছি লাকি বুলি ফিল কৰোঁ। সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাক লাইফত যোনে যোনে ছাপোৰ্ট কৰে আমি সেইটো কেতিয়াও পাহৰিব নালাগে। আৰু